নমস্কাৰ এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ নিজৰ একালৰ সতীৰ্থ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 10টাকৈ বিস্ফোৰক মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে ৰকিবুল হুছেইনৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভয় খোৱাৰ ৰাজনীতি বেছি দিন নচলে এতিয়া ভয় খোৱা আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ ৰকিবুল হুছেইনৰ প্ৰশ্ন এতিয়া কি কোনোবাই বিয়া পাতিলেও হিমন্ত বিশ্ব শৰ্মাৰ পাৰমিশন ল'ব লাগিব নেকি এতিয়া কোনোবাই প্ৰেম কৰিলেও হিমন্ত বিশ্ব শৰ্মাৰ পাৰমিশন ল'ব লাগিব নেকি এনেধৰণে প্ৰশ্ন উত্থাপন কৰিছে ৰকিবুল হুছেইনে তদুপৰি ৰকিবুল হুছেইনৰ ফালৰ পৰা ভৱিষ্যতবাণী কৰা হৈছে আৰু বেছি দিন নাই এটা বছৰ আছে 2024ৰ বিধানসভা নিৰ্বাচনত ক্ষমতাৰ পৰা আঁতৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ এক প্ৰকাৰ বিজেপি চৰকাৰক উফৰাই পেলোৱা হ'ব এনেধৰণে ভৱিষ্যতবাণী কৰিছে ৰকিবুল হুছেইনে এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 10টাকৈ বিস্ফোৰক মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰী আজি অসহায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ক্ষেত্ৰত সকলোকে ভয় খুৱাই আছে মুখ্যমন্ত্ৰীৰ বহু ক্ষেত্ৰত আজি বুজা বাঢ়িছে বহন ক্ষমতা ল'ব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয় খোৱাৰ ৰাজনীতি আৰু বেছি দিন নচলে এই কথা মনত ৰাখক হিমন্তই কংগ্ৰেছক ভয় খুৱাব নোৱাৰে বলেৰে নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই যি কৰে কৰি থাকক কংগ্ৰেছে ভয় নকৰে মাটি বিক্ৰী কৰিলেও মুখ্যমন্ত্ৰীৰ অনুমতি লাগে গতিকে বিয়া পাতিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি ল'ব লাগিব নেকি প্ৰেম কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাৰমিশন ল'ব লাগিব নেকি প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনে কংগ্ৰেছৰ দিনত চৰকাৰী স্কুল মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি মদৰ দোকান খুলিলে বিজেপি চৰকাৰে ৭,০০০ স্কুল বন্ধ কৰিলে এয়া অভিলেখ এয়া পৃথিৱীৰ ভিতৰতে বিৰল ঘটনা জনজাতি লোকসকলক প্ৰতাৰণা কৰিলে আৰু ৰাজনীতিৰ ক্ষমতা নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰৰ ল'ৰা ছোৱালী এতিয়া পঢ়াৰ প্ৰতি ধাউতি বাঢ়িছে ইয়া খুবেই এটা ভাল লক্ষণ চৰৰ গাঁৱে ভূঞে এতিয়া পঢ়াৰ সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে ভৱিষ্যতে চৰৰ খেতিয়কৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব IPS হ'ব SES বিষয়া হ'ব চৰৰ খেতিয়কৰ ল'ৰা ছোৱালী বিভিন্ন দিশত আগবাঢ়ি যাব সেয়া নিশ্চিত কাৰণ পঢ়াৰ প্ৰতি এতিয়া চৰৰ ল'ৰা ছোৱালীৰ ধাউতি বৃদ্ধি পাইছে তাতোতকৈ ডাঙৰ ঘোষণা কৰি থৈ গৈছে ৰকিবুল হুছেইনে যে 2024ত মুখ্যমন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰ পতন হোৱাটো নিশ্চিত এনেধৰণে দক্ষিণ বৰপেটাৰ চেঙাৰ আলুপতি মাজৰ চৰত ভৱিষ্যতবাণী কৰিলে ৰকিবুল হুছেইনে পলম নকৰো পুনে পুনে লৈ যাব বিচাৰিছো ৰকিবুল হুছেইনৰ মন্তব্যলৈ উজনিত গৌৰৱ গগৈ জিকিছে মধ্য অসমত প্ৰদ্যুৎ বৰদলৈ জিকিছে নামনিত ৰকিবুল হুছেইনক আপোনালোকে জিকাইছে বৰাক ভেলীটো আমি জিকিছো জোৰকে হৰুৱাইছে গতিকে মাত্ৰ এটা বছৰত হিমন্ত বিশ্ব চৰকাৰ নাইকিয়া হ'ব উজনিতটো নাই আমাৰ ইয়াতো এফালেও নাইকিয়া হ'ব আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধী চৰকাৰ হ'ব আৰু মই কেনেকৈ কাম কৰোঁ মন্ত্ৰী থকা অৱস্থাত আপোনালোকৰ যিসকলে নেজানে সেইসকলে অকণমান জানা কিজনৰ পৰা সুধি ল'ব গতিকে সেইকাৰণে মই বুজিবলৈ আহিলোঁ আপোনালোকৰ লগত কথা পাতিবলৈ আহিলোঁ মোকো বুজক আপোনালোকে বুজিব তেতিয়াহে কাম হ'ব লোকসভাত যোৱাৰ পিছত কাম আৰম্ভ হ'ব মই আপোনালোকক কথা দিলোঁ যেতিয়া আমাৰ চৰকাৰ 26ত আহিব এইকেইটা দিন আমাক অকণমান আপোনালোকে সমৰ্থন কৰক দিল্লীত মই কথাখিনি বুজাবলৈ যত্ন কৰিম যে গৰাখহনীয়া সমস্যা অন্যতম ডাঙৰ সমস্যা নেশ্যনেল কেলামিটি হিচাপে আপোনালোকে ডিক্লেয়াৰ কৰক নেশ্যনেল কেলামিটি হিচাপে আই বিলিভ চৰকাৰীভাৱে আমি বিলাইছোঁ নে নাই আমি তদাৰক কৰিছোঁ নে নাই আপুনি যেতিয়া চৰকাৰ MP আছিল তেতিয়া একো কৰিব পৰা নাছিল এতিয়া ধুৱনি কুঁৱনি পৰিৱেশ সৃষ্টি কৰি 26লৈকে ইউনিয়নক জীয়াই ৰখাৰ এটা ষড়যন্ত্ৰ লিপ্ত হৈছে আমাৰ ইউ দিল্লীৱালা মই আপোনালোকৰ সমস্যাবিলাক জানিবৰ কাৰণে আহিছোঁ কাৰণ মই বিগত তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত কেনেকৈ কাম
কৰিছোঁ মই আপোনালোকক পিছত আমি ক'ম। আজি বিধায়ক ৰহিম আহমেদৰ লগত আহি থাকোঁতে কেতিয়ানো আহি আমি 3 ঘণ্টা গ'ল, কেতিয়া আহি নগৰবেৰা পালোঁ মই ক'বই নোৱাৰিলোঁ। ওৰেটো ৰাস্তা, মই মানুহৰ লগত কথা পাতিছোঁ যে মোৰ চেঙাৰ এটা বিকট অঞ্চলত মাকৈ খেতি কৰে। ইয়াত যিটো আমাৰ মাকৈ খেতি কৰে, যিটো আমাৰ মাকৈ খেতি কৰে, এই কথাখিনি গুৱাহাটীত বহি বহুতে বুজিব নোৱাৰে। নিৰ্বাচনৰ সময়ত মই যেতিয়া আহিছিলোঁ, এই মাকৈ খেতিৰ মাজেৰে মোক যেতিয়া লৈ গৈছিল, তেতিয়া নিজে বাঁহেৰে তৈয়াৰ কৰা ডাবুল লেন বনাইছিল। একফালে গাড়ী যায়, একফালে গাড়ী আহে, কিন্তু যেতিয়া পানী আহে সেই দলংখন আকৌ উলুৱাই লৈ যায়। এই প্ৰতিকূল দেখিছে, গোটেই এইবিলাক ভয় খুৱাব বিচাৰিছে, বিভিন্ন ক্ষেত্ৰত ভয় কৰিছে। মুখ্যমন্ত্ৰীক আপোনাৰ কোনো কথা নাই বতৰা নাই, আপোনাৰ সোমোৱাই থৈ দিছে। গতিকে সেই কথাবিলাক বৰ বেছি দিন নচলে। বালিলৈ যি পাত ঠুকৰিবলৈ একে পাত। গতিকে আপোনালোকে চাব যে যিটো আমাক ভয় খুৱাইছে, আমাক ক'ত ভয় খাব? গুলি মাৰি আমাক বলে নোৱাৰিলে, আলফাই গুলি কৰি কংগ্ৰেছ চলাব নোৱাৰিলে, এতিয়া এই ধৰণৰ কথাৰে আমাক ভয় খুৱাব পাৰিব নেকি? মুখ্যমন্ত্ৰী কৈছে মাটি কিনিলে বিয়া কৰিলে অনুমতি ল'ব। কৈছোঁ যে যদি অনুমতিয়ে লাগে, কোনোবাই যে লাভ কৰে, প্ৰেম কৰে, তাৰ আগত মুখ্যমন্ত্ৰী অনুমতিটো ল'ব। লাভৰ কাৰণে মুখ্যমন্ত্ৰী অনুমতি নোলোৱাকৈ লাভ কৰিব নালাগে। এয়াই ধুবুৰী লোকসভা সমষ্টি আনি কামৰূপ পালেহি। কামৰূপৰ নগৰবেৰাৰ পৰা নাতি দূৰত আহি আলুপট্টি মাজৰ ওচৰত, এই আলুপট্টি মাজৰ ওচৰত আজি ইয়াত উপস্থিত হৈছোঁ। এই গৰমত লোকসকল আহিছে যে মোক 10 লাখতকৈ বেছি ভোটত জিকাই গোটেই ভাৰতবৰ্ষত মই পৃথিৱীত ৰেকৰ্ড কৰালে। গতিকে মোৰো এটা কৃতজ্ঞতা জনোৱাৰ এটা দায়িত্ব আছে। আজি বিধায়ক AK ৰছিদ আলম, ৰহিম আহমেদ বিধায়ক সমন্বিতে, ৰাজীৱ হক জিলা কংগ্ৰেছৰ সভাপতি আৰু সকলোকে লগত লৈ আজি আমি প্ৰথমেই আজি বিভিন্ন চহৰত যাম। চেঙা সমষ্টি, নতুন চেঙা আৰু পুৰণা বাগবৰ, ইয়াৰ আলুপট্টি মাজৰ চহৰত আহি উপস্থিত হৈছোঁ। এইখিনিত আহোঁতে মই নগৰবেৰা কামৰূপৰ বকু সমষ্টি বৰ্তমান, তাত মই যেতিয়া আহিলোঁ মনটো ভাল লাগি গ'ল যে ডাঙৰ এখন স্কুল, 700-800 ল'ৰা ছোৱালী তাত পঢ়া শুনা কৰে, দুখীয়া খেতিয়কসকলৰ ল'ৰা ছোৱালী পঢ়ে। এই যে এটা প্ৰাইভেট পঢ়াৰ এটা পৰিৱেশ যে সকলোৱে কৰিছে, নিজৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে যে পঢ়া শুনাৰ যে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ কৈছে, এই কথা বতৰাবিলাক গোটেই ৰাজ্যখনৰ কাৰণে এটা ভাল কথা। কাৰণ চৰকাৰীভাৱে স্কুলবিলাক বন্ধ কৰি দিছে। এখন স্কুল নহয়, দুখন স্কুল নহয়, 7,000 স্কুল চৰকাৰে বন্ধ কৰিছে। পৃথিৱীত বিৰল যে স্কুল চৰকাৰে বন্ধ কৰে। এই স্কুলবিলাক বহু কষ্ট কৰি স্থানীয় ৰাইজে গঠন কৰিছে আৰু কংগ্ৰেছৰ দিনত সেইখিনি চৰকাৰীকৰণ কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খোলাৰ ব্যৱস্থা কৰিছে। তাৰ বিপৰীতে এই অঞ্চলত যিদৰে পঢ়া শুনাৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, গাঁৱে ভূঞে যিদৰে পঢ়াৰ পৰিৱেশ হৈছে, অদূৰ ভৱিষ্যতে যে আমাৰ অসমৰ সকলো ক্ষেত্ৰত যে আগবাঢ়ি যাব, খেতিয়কৰ ল'ৰা ছোৱালীবিলাক যে শিক্ষাত আগবাঢ়ি যাব, ইয়াৰ পৰা যে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, IPS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, বিভিন্ন দিশত যে আগবাঢ়ি যাব, আজি ইয়াত আহি মই প্ৰতিয়ন গৈছোঁ। সেইকাৰণে মোৰ মনটো ভাল লাগিছে। আমি সকলো শ্ৰেণীৰ ৰাইজৰ সমানভাৱে বিকাশ কৰি সকলোৱে উন্নতি কৰাটো বিচাৰোঁ। কাৰণ জনজাতিৰ লোকসকলক আজি যিদৰে প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিদৰে ৰাজনৈতিক ক্ষমতা দিয়া নাই, এই কথাবিলাকো আজি চিন্তনীয় হৈ পৰিছে। গতিকে এই লোকসকল যিসকল বিতাড়িত হৈ আছে, এই লোকসকলৰ মনৰ যিটো বেদনা, সেই বেদনাখিনি এতিয়া আত্মপ্ৰকাশ ঘটিছে। তাৰে প্ৰতিফলন হিচাপে প্ৰত্যেকে নিজৰ গভীৰকৈ যি পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ কৰিছে, তাক আমি আদৰণি জনাইছোঁ, তাক আমি স্বাগতম জনাইছোঁ। দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ প্ৰত্যেকৰে আমি দেখিছোঁ যে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰিব, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব। যিকেইটা দিন চৰকাৰখন থাকে, 26ততো চৰকাৰখন যাবই। তাৰ আগত যদি কেন্দ্ৰত আপোনাৰ সলনি হয়, আমি যদি হাৰিয়ানাত জিকি যাওঁ, মহাৰাষ্ট্ৰত যদি আমি জিকি যাওঁ, বিভিন্ন ৰাজ্যত যদি আমি ঝাৰখণ্ডতো জিকি যাওঁ, তেতিয়াতো আমি জিকিমেই। ঝাৰখণ্ডত এনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াত যে এজন ট্ৰাইবেল লোকক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হ'ল, সেই কথাটো তাৰ মানুহে গম পাই গৈছে। সেইকাৰণে জনজাতি প্ৰাধান্য থকা সেই ঝাৰখণ্ডত
ৰাইজে কৈছে যে এই মানুহজনে আমাক আজি ইয়াত আজি আমাক আহি গোটেই মানুহখিনি বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ট্ৰাইবেল লোকসকলে অন্ততঃ সেই লোকজনক এটা শিক্ষা দিবৰ কাৰণেই এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কথা থিৰাং কৰিছে। যিসকল বিজেপিৰ লগত আছে সেইসকলেও কৈছে যে আমাৰ ট্ৰাইবেল এজন অসমত কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অসমত মুখ্যমন্ত্ৰী হৈছিলে, তেওঁক চল চাটৰিৰে আঁতৰাই দিছে। গতিকে সেই মুখ্যমন্ত্ৰীজন আমাক উতৰোৱাৰ কাৰণে তেওঁ যে এজন জনজাতি বিৰোধী সেই কথাটো ঝাৰখণ্ডৰ মানুহ গম পাইছে। সেইকাৰণে ঝাৰখণ্ডত তেখেতৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঢ়ি উঠিছে। উজনিত গৌৰৱ গগৈ জিকিছে, মধ্য অসমত প্ৰদ্যুৎ বৰদলৈ জিকিছে, নামনিত ৰকিবুল হুছেইনক আপোনালোকে জিকাইছে, বৰাক ভেলীটো আমি জিকিছোঁ, জোৰকৈ হৰুৱাইছে। গতিকে মাত্ৰ এটা বছৰত হিমন্ত বিশ্ব চৰকাৰ নাইকিয়া হ'ব, উজনিতটো নায়েই, আমাৰ ইয়াতো এইফালেও নাইকিয়া হ'ব আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধী চৰকাৰ হ'ব। আৰু মই কেনেকৈ কাম কৰোঁ মন্ত্ৰী থকা অৱস্থাত আপোনালোকৰ যিসকলে নাজানে সেইসকলে অকণমান জানাকিজনৰ পৰা সুধি ল'ব। গতিকে সেইকাৰণে মই বুজিবলৈ আহিলোঁ, আপোনালোকৰ লগত কথা পাতিবলৈ আহিলোঁ। মোকো বুজক, আপোনালোকে বুজিব, তেতিয়াহে কাম হ'ব। লোকসভাত যোৱাৰ পিছত কাম আৰম্ভ হ'ব। মই আপোনালোকক কথা দিলোঁ যেতিয়া আমাৰ চৰকাৰ চাপিছত আহিব, এইকেইটা দিন আমাক অকণমান আপোনালোকে সমৰ্থন কৰক। দিল্লীত মই কথাখিনি বুজাবলৈ যত্ন কৰিম যে গৰাখহনীয়া সমস্যা অন্যতম ডাঙৰ সমস্যা নেশ্যনেল কেলামিটি হিচাপে আপোনালোকে ডিক্লেয়াৰ কৰক। নেশ্যনেল কেলামিটি হিচাপে আই বিলিভ চৰকাৰীভাৱে আমি বিলাইছোঁ নে নাই, আমি তদাৰক কৰিছোঁ নে নাই। আপুনি যেতিয়া চৰকাৰ MP আছিল তেতিয়া একো কৰিব পৰা নাছিল। এতিয়া ধুৱনি পৰিৱেশ সৃষ্টি কৰি 26লৈকে ইউনিয়নক জীয়াই ৰখাৰ এটা ষড়যন্ত্ৰ লিপ্ত হৈছে আমাৰ এই দিল্লীৱালা। মই আপোনালোকৰ সমস্যাবিলাক জানিবৰ কাৰণে আহিছোঁ, কাৰণ মই বিগত তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত কেনেকৈ কাম কৰিছোঁ মই আপোনালোকক পিছত আমি ক'ম। আজি বিধায়ক ৰহিম আমিৰৰ লগত আহি থাকোঁতে কেতিয়ানো আহি আমি 3 ঘণ্টা গ'ল, কেতিয়া আহি নগৰ বেৰা পালোঁ মই ক'বই নোৱাৰিলোঁ। উৰেটো ৰাস্তা, মই মানুহৰ লগত কথা পাতিছোঁ যে মোৰ চেঙাৰ এটা বিকট অঞ্চলত মাকৈ খেতি কৰে, ইয়াত যিটো আমাৰ মাকৈ খেতি কৰে, যিটো আমাৰ মাকৈ খেতি কৰে, সেই কথাখিনি গুৱাহাটীত বহি বহুতে বুজিব নোৱাৰে। নিৰ্বাচনৰ সময়ত মই যেতিয়া আহিছিলোঁ, এই মাকৈ খেতিৰ মাজেৰে মোক যেতিয়া লৈ গৈছিল তেতিয়া নিজে বাঁহেৰে তৈয়াৰ কৰা ডাবুল লেন বনাইছিল, একফালে গাড়ী যায় একফালে গাড়ী আহে, কিন্তু যেতিয়া পানী আহে সেই দলংখন আকৌ উৰুৱাই লৈ যায়। এই প্ৰতিকূল দেখিছে, গোটেই এইবিলাক ভয় খুৱাব বিচাৰিছে, বিভিন্ন ক্ষেত্ৰত ভয় কৰিছে। মুখ্যমন্ত্ৰীক আপোনাৰ কোনো কথা নাই বতৰা নাই, আপোনাৰ সোমোৱাই থৈ দিছে। গতিকে সেই কথাবিলাক বৰ বেছি দিন নচলে। বালিলৈ যি পাত ঠুকৰিবলৈ একে পাত। গতিকে আপোনালোকে চাব যে যিটো আমাক ভয় খুৱাইছে, আমাক ক'ত ভয় খাব। গুলি মাৰি আমাক বলে নোৱাৰিলে, আলফাই গুলি কৰি কংগ্ৰেছ হৰাব নোৱাৰিলে, এতিয়া এই ধৰণৰ কথাৰে আমাক ভয় খুৱাব পাৰিব নেকি? কাৰণ মুখ্যমন্ত্ৰী কৈছে মাটি কিনিলে বিয়া কৰিলে অনুমতি ল'ব। কৈছোঁ যে যদি অনুমতিয়ে লাগে, কোনোবাই যে লাভ কৰে প্ৰেম কৰে তাৰ আগত মুখ্যমন্ত্ৰী অনুমতিটো ল'ব। লাভৰ কাৰণে মুখ্যমন্ত্ৰী অনুমতি নোলোৱাকৈ লাভ কৰিব নালাগে। এয়াই ধুবুৰী লোকসভা সমষ্টি আনি কামৰূপ পালেহি। কামৰূপৰ নগৰবেৰাৰ পৰা নাতি দূৰত আহি আলুপট্টি মাজৰ ওচৰত, এই আলুপট্টি মাজৰ ওচৰত আজি ইয়াত উপস্থিত হৈছোঁ। এই গৰমত লোকসকল আহিছে যে মোক 10 লাখতকৈ বেছি ভোটত জিকাই গোটেই ভাৰতবৰ্ষত মই পৃথিৱীত ৰেকৰ্ড কৰালে। গতিকে মোৰো এটা কৃতজ্ঞতা জনোৱাৰ এটা দায়িত্ব আছে। আজি বিধায়ক AK ৰছিদ আলম, ৰহিম আহমেদ বিধায়ক সমন্বিতে, ৰাজীৱ হক জিলা কংগ্ৰেছৰ সভাপতি আৰু সকলোকে লগত লৈ আজি আমি প্ৰথমেই আজি বিভিন্ন চহৰত যাম। চেঙা সমষ্টি, নতুন চেঙা আৰু পুৰণা বাগবৰ, ইয়াৰ আলুপট্টি মাজৰ চহৰত আহি উপস্থিত হৈছোঁ। এইখিনিত আহোঁতে মই নগৰবেৰা কামৰূপৰ বকু সমষ্টি বৰ্তমান, তাত মই যেতিয়া আহিলোঁ মনটো ভাল লাগি গ'ল যে ডাঙৰ এখন স্কুল, 700-800 ল'ৰা ছোৱালী তাত পঢ়া শুনা কৰে, দুখীয়া খেতিয়কসকলৰ ল'ৰা ছোৱালী পঢ়ে। এই যে এটা প্ৰাইভেট পঢ়াৰ এটা পৰিৱেশ যে সকলোৱে কৰিছে, নিজৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে যে পঢ়া শুনাৰ যে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ কৈছে, এই কথা বতৰাবিলাক গোটেই ৰাজ্যখনৰ কাৰণে এটা ভাল কথা। কাৰণ চৰকাৰীভাৱে স্কুলবিলাক বন্ধ কৰি দিছে। এখন স্কুল নহয়, দুখন স্কুল নহয়, 7,000 স্কুল চৰকাৰে বন্ধ কৰিছে। পৃথিৱীত বিৰল যে স্কুল চৰকাৰে বন্ধ কৰে। এই স্কুলবিলাক বহু কষ্ট কৰি স্থানীয় ৰাইজে গঠন কৰিছে।
আৰু কংগ্ৰেছৰ দিনত সেইখিনি চৰকাৰীকৰণ কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খোলাৰ ব্যৱস্থা কৰিছে। তাৰ বিপৰীতে এই অঞ্চলত যিদৰে পঢ়া শুনাৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, গাঁৱে ভূঞে যিদৰে পঢ়াৰ পৰিৱেশ হৈছে, অদূৰ ভৱিষ্যতে যে আমাৰ অসমৰ সকলো ক্ষেত্ৰত যে আগবাঢ়ি যাব, খেতিয়কৰ ল'ৰা ছোৱালীবিলাক যে শিক্ষাত আগবাঢ়ি যাব, ইয়াৰ পৰা যে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, IPS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, বিভিন্ন দিশত যে আগবাঢ়ি যাব, আজি ইয়াত আহি মই পতিয়ন কৰিছোঁ। সেইকাৰণে মোৰ মনটো ভাল লাগিছে। আমি সকলো শ্ৰেণীৰ ৰাইজৰ সমানভাৱে বিকাশ কৰি সকলোৱে উন্নতি কৰাটো বিচাৰোঁ। কাৰণ জনজাতিৰ লোকসকলক আজি যিদৰে প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিদৰে ৰাজনৈতিক ক্ষমতা দিয়া নাই, এই কথাবিলাকো আজি চিন্তনীয় হৈ পৰিছে। গতিকে এই লোকসকল যিসকল বিতাড়িত হৈ আছে, এই লোকসকলৰ মনৰ যিটো বেদনা, সেই বেদনাখিনি এতিয়া আত্মপ্ৰকাশ ঘটিছে। তাৰে প্ৰতিফলন হিচাপে প্ৰত্যেকে নিজৰ ববীয়াকৈ যি পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে, তাক আমি আদৰণি জনাইছোঁ, তাক আমি স্বাগতম জনাইছোঁ। দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ প্ৰত্যেকৰে আমি দেখিছোঁ যে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব। যিকেইটা দিন চৰকাৰখন থাকে, 26ততো চৰকাৰখন যাবই। তাৰ আগত যদি কেন্দ্ৰত আপোনাৰ সলনি হয়, আমি যদি হাৰিয়ানাত জিকি যাওঁ, মহাৰাষ্ট্ৰত যদি আমি জিকি যাওঁ, বিভিন্ন ৰাজ্যত যদি আমি ঝাৰখণ্ডতো জিকি যাওঁ, তেতিয়াতো আমি জিকিমেই। ঝাৰখণ্ডত এনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াত যে এজন ট্ৰাইবেল লোকক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হ'ল, সেই কথাটো তাৰ মানুহে গম পাই গৈছে। সেইকাৰণে জনজাতি প্ৰাধান্য থকা সেই ঝাৰখণ্ডত ৰাইজে কৈছে যে এই মানুহজনে আমাক আজি ইয়াত আজি আমাক আহি গোটেই মানুহখিনি বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ট্ৰাইবেল লোকসকলে অন্ততঃ সেই লোকজনক এটা শিক্ষা দিবৰ কাৰণেই এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কথা থিৰাং কৰিছে। যিসকল বিজেপিৰ লগত আছে সেইসকলেও কৈছে যে আমাৰ ট্ৰাইবেল এজন অসমত কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অসমত মুখ্যমন্ত্ৰী হৈছিলে, তেওঁক চল চাটৰিৰে আঁতৰাই দিছে। গতিকে সেই মুখ্যমন্ত্ৰীজন আমাক উতৰোৱাৰ কাৰণে তেওঁ যে এজন জনজাতি বিৰোধী, সেই কথাটো ঝাৰখণ্ডৰ মানুহ গম পাইছে। সেইকাৰণে ঝাৰখণ্ডত তেখেতৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঢ়ি উঠিছে। উজনিত গৌৰৱ গগৈ জিকিছে, মধ্য অসমত প্ৰদ্যুৎ বৰদলৈ জিকিছে, নামনিত ৰকিবুল হুছেইনক আপোনালোকে জিকাইছে, বৰাক ভেলীটো আমি জিকিছোঁৱেই, জোৰকৈ হৰুৱাইছে। গতিকে মাত্ৰ এটা বছৰত হিমন্ত বিশ্ব চৰকাৰ নাইকিয়া হ'ব, উজনিতটো নায়েই, আমাৰ ইয়াতো এইফালেও নাইকিয়া হ'ব আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধী চৰকাৰ হ'ব।